হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকক স্বাগতম জনাইছো আমাৰ এই চেনেলত। তো বন্ধু-বান্ধৱীসকল, কিছুদিন পূৰ্বে হৈ যোৱা কনষ্টেবল থাৰ্ড গ্ৰেড, তাৰপিছত ফ'ৰ্থ গ্ৰেডৰ জবত যিসকল ল'ৰা-ছোৱালীয়ে উত্তীৰ্ণ হৈছে, সেইসকল ল'ৰা-ছোৱালীক শুভেচ্ছা জনালো। আৰু যিসকল ল'ৰা-ছোৱালীয়ে এতিয়ালৈকে উত্তীৰ্ণ হ'ব পৰা নাই, সেইসকল ল'ৰা-ছোৱালীৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ বাবে বহুত কেইটা পদ মুকলি হৈছে, য'ত তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াত আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব, তোমালোকৰ বয়স কিমান হ'ব লাগিব, আৰু কি কি ষ্টাডি কৰিব লাগিব, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু-বান্ধৱীসকল, তোমালোকক কেইটামান পোষ্ট ওলাইছে, জুনিয়ৰ এছিষ্টেণ্ট আৰু অফিচ এছিষ্টেণ্টৰ পোষ্ট ওলাইছে, য'ত তোমালোকে আবেদন কৰিব পাৰিবা। পোষ্টৰ যদি ফুল ফৰ্ম হিচাপে আমি আলোচনা কৰোঁ, তেতিয়াহ'লে বীৰাংগা সদনী ৰাজ্যিক বিশ্ববিদ্যালয়, যিটো তোমালোকৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ইণ্ডিয়াৰ আৰত হয়। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে যদি এতিয়া আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ লাষ্ট ডেটটো হৈছে 4/11/2026, মানে তোমালোকৰ 2026 জানুৱাৰী মাহৰ 4 তাৰিখে তোমালোকৰ এইটোৰ অনলাইন কৰা শেষ হৈ যাব। তো বন্ধু-বান্ধৱীসকল, ইয়াতে যদি পোষ্টৰ কথা আলোচনা কৰোঁ, তেতিয়াহ'লে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে এটা, আৰু য'ত তোমালোকৰ দৰমহা থাকিব 14,000 পৰা 60,000 লৈকে, আৰু লগতেও তোমালোকৰ গ্ৰেড পে থাকিব 6,400 টকা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে জুনিয়ৰ এছিষ্টেণ্ট পদত তোমালোকে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? এতিয়া অহা বন্ধু-বান্ধৱীসকল, তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বা শিক্ষাগত অৰ্হতা তোমালোকৰ লাগিব বেচেলাৰ ডিগ্ৰী, মানে যিকোনো এটা ইনষ্টিটিউটৰ পৰা তোমালোকে কোনো এটা ডিগ্ৰী পাছ কৰিলে হৈ যাব। যেনেকুৱা আৰ্টছ, চাইন্স, কমাৰ্চ, তুমি যিকোনো এটা ষ্ট্ৰীমৰ পৰা, ৰিকগনাইজেশ্যন ইনষ্টিটিউটৰ পৰা তোমালোকে বা ইউনিভাৰ্চিটিৰ পৰা যিকোনো এটা ডিগ্ৰী পাছ কৰিলেই হৈ যাব। মানে আৰ্টছ কমাৰ্চৰ পৰা তোমালোকৰ মাথোন ডিগ্ৰীহে পাছ কৰিব লাগে। আৰু বন্ধু-বান্ধৱীসকল, এতিয়া তোমালোকৰ অফিচ এছিষ্টেণ্টৰ পোষ্ট আছে ইয়াতে এটা, য'ত তোমালোকে আবেদন কৰিব পাৰিবা, আৰু তোমালোকৰ দৰমহা থাকিব 14,000 পৰা 60,000 লৈকে, আৰু তোমালোকৰ লগতে 6,400 টকা গ্ৰেড পে থাকিব। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি অফিচ এছিষ্টেণ্টৰ পদত তোমালোকে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ কি কি যোগ্যতা বা এডুকেশ্যন কোৱালিফিকেশ্যন কি কি লাগিব? তোমালোকে যদি ইয়াত আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মিনিমাম বেচেলৰ ডিগ্ৰী, যিকোনো ষ্ট্ৰীম, চাইন্স, কমাৰ্চ বা যিকোনো তোমালোকৰ এটা ষ্ট্ৰীম লৈ পাছ কৰিলেই হৈ যাব, মানে ডিগ্ৰী পাছ কৰিলেই হৈ যাব। বন্ধু-বান্ধৱীসকল, তোমালোকে ইয়াতে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ আৰু এটা গুৰুত্বপূৰ্ণ বিষয় লাগিব, যিটো হৈছে তোমালোকৰ 35টা, মানে 35টা ৱৰ্ড তোমালোকৰ পাৰ মিনিটত লিখিব লাগিব। বন্ধু-বান্ধৱীসকল, ইয়াৰ উপৰিও যদি তোমালোকৰ আলোচনা কৰোঁ বয়সৰ কথা, বন্ধু-বান্ধৱীসকল, তোমালোকে যদি এটা আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ বয়স কিমান হ'ব লাগিব? ইয়াতে যদি তোমালোকৰ আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মিনিমাম বয়স হ'ব লাগিব 21 বছৰ, আৰু তোমালোকৰ মেক্সিমাম বয়স হ'ব লাগিব 40 বছৰ। এইটো বয়স তোমালোকৰ 4/11/2026 ভিতৰত হ'ব লাগিব। বন্ধু-বান্ধৱীসকল, ইয়াতে যদি আমি আলোচনা কৰোঁ, তেতিয়াহ'লে SC আৰু ST ৰ বাবে আৰু OBC ৰ বাবে আৰু PWD ৰ বাবে আছে, আৰু জেনেৰেলৰ বাবেও আছে। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তোমালোকে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ ফিজ কিমান লাগিব? ইয়াতে যদি তোমালোকে আবেদন কৰা, তেতিয়াহ'লে SC, ST, PWD, BPL ৰ বাবে কোনো ধৰণৰ ফিজ নালাগে। আৰু আদাৰৱাইজ তোমালোকৰ জেনেৰেল বা EWS যিকোনো আছে, সেইসকলৰ বাবে 15 টকা ফিজ কাটিব লাগিব। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকক ইয়াতে এটা ডেছক্ৰিপশ্যন বা তোমালোকৰ অফিচিয়েল ৱেবছাইট দিয়া আছে। ইয়াৰ পৰা তোমালোকে কি কি ষ্টাডি কৰিব লাগিব বা কি কি পঢ়িব লাগিব, সেই সকলো বস্তুবোৰ তোমালোকৰ ইয়াতে দিয়া থাকিব, তোমালোকে চাই ল'বা। আৰু বন্ধু-বান্ধৱীসকল, তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰি দিয়া, তোমালোকৰ সন্মুখত বহুত সময় আছে। তোমালোকে এতিয়া যদি প্ৰেক্টিচ আৰম্ভ কৰা, তেতিয়াহ'লে ভৱিষ্যতত গৈ তোমালোকে ভাল এটা ফলাফল দেখুৱাব পাৰিবা। সেয়েহে বন্ধু-বান্ধৱীসকল, তোমালোকে ভালকৈ ষ্টাডি কৰা, আৰু তোমালোকে ভালকৈ এক্সামখন দিবা। আজিৰ পৰা তোমালোকে কষ্ট কৰিলে ভৱিষ্যতে তোমালোকে সুন্দৰ এটা ফল দেখুৱাব পাৰিবা। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ' এইখিনিলৈকে আছিল। আৰু যদি পৰৱৰ্তী সময়ত তোমালোকে নতুন নতুন চাকৰি আপডেট পাব বিচৰা, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।